কৰিছেনে বাৰু সি ফোন-চোন? সি ঠিকে আছেনে বাৰু? নাই কৰা বৰমা। চন্দনে মোলৈও ফোন কৰা নাই। মই সেইকাৰণেহে আপোনাৰ ওচৰলৈ আহিছিলোঁ। মোলৈ ফোন নকৰিলেও অন্ততঃ আপোনালৈ সি ফোন কৰিছে বুলি ভাবিছিলোঁ। কি কৈছ তই? মোৰ আকৌ ফোনটো বেয়া বুলিহে ভাবিছিলোঁ। তোলৈও ফোন কৰা নাই যেতিয়া। মোৰ ল'ৰাটো বাৰু ঠিকে আছেনে? একো বিপদ-আপদ হোৱা নাইতো তাৰ? নাই হোৱা বৰমা, নাই হোৱা। সেইবোৰ চিন্তা নকৰিব। চন্দনদাৰ লগৰ ল'ৰা এজনেও তাৰ লগতে চাকৰি পাইছে নহয়। সেই ল'ৰাজনৰ নাম্বাৰ ৰাখিছিলোঁ মই। ফোন কৰিছিলোঁ মই তালৈ। সি বোলে ঠিকেই আছে। ঠিকেই আছে যদি সি মোলৈও ফোন কৰা নাই, তোলৈও কৰা নাই যে? সি চাগে সময় পোৱা নাই বৰমা। নতুনকৈ চাকৰিত জইন কৰিছে। সেই বুলি অলপমান সময় পোৱা নাইনে বাৰু সি? হ'ব বৰমা, আপুনি ইমানকৈ চিন্তা নকৰিব। মই কথা এটা ভাবিছোঁ। এবাৰ চন্দনদাৰ চাকৰি জেগালৈকে যাওঁ নেকি? তাৰ খবৰ এটা লৈ আহোঁ। তই অকলশৰে যাবি? তাতকৈ ফোন এটা নকৰ কিয়? কিমানবাৰ ফোন কৰিছোঁ, তাৰ কোনো হিচাপ নাই বৰমা। কিন্তু সি ৰিচিভ নকৰে। নিশ্চয় কিবা এটা প্ৰব্লেম হৈছে চাগে তাৰ। মই গৈ এবাৰ খবৰ লৈ আহোঁ নেকি? তাৰ লগৰ ল'ৰাজনকো ইমানকৈ সুধি থাকিবলৈ বেয়া লাগিলে। মাত্ৰ সুধিছিলোঁ চন্দনদা ঠিকে আছেনে বুলি। ঠিকে আছে বুলি ক'লে সি। কিন্তু তই জানো অকলশৰে যাব পাৰিবি? পাৰিম বৰমা, কিয় নোৱাৰিমনো? কাইলৈ ৰাতিপুৱাই মই গৈ চন্দনদাৰ খবৰ লৈ আহিম। আপুনি অলপো চিন্তা নকৰিব। হয় নেকি? সাহস কৰিছোঁ যেতিয়া যা বাৰু আইজনী। পঢ়া-শুনা কৰা ছোৱালী তহঁতে, পাৰিবি দে যাবলৈ। তই ৰচোন অকণমান, মই চন্দনৰ কাৰণে কিবা এটা দি পঠাম। তই লৈ যাবিচোন। মই লৈ আহিছোঁগৈ ৰ। বৰমা, মই আপোনাক সকলোবোৰ কথা ক'বও নোৱাৰোঁ খুলি। চন্দনদাৰ লগৰ ল'ৰাটোলৈ ফোন কৰোঁতে সি মোক সকলো কথা ক'লে। তাত গৈ যে আমাৰ চন্দনদা আৰু আগৰ চন্দনদা হৈ থকা নাই। সি সম্পূৰ্ণ সলনি হৈ গৈছে। আৰু তাতকৈ ডাঙৰ কথা, তাৰে ষ্টাফৰ ছোৱালী এজনীৰ লগত বোলে তাৰ কিবা